হেল্ল' গাইজ, চাই থাকিব আপোনালোকে মোৰ ইউটিউব চেনেল আৰু ফেচবুক চেনেল দুটা চেনেল। ইয়া হৈছে আমাৰ ফুলফেলৰ দৃশ্য, ইয়া হৈছে ৰংচাই নদী। আপোনালোকে চাই থাকিব মোৰ কমপ্লিট ভিডিঅ'টো। এই হৈছে আমাৰ ৰাভাপাৰা গাঁৱৰ সঞ্জীৱ ৰাভাৰ ঘৰত, যিহেতু দেউৰী ঘৰ। এইখন দেউৰী ঘৰত আমি এখন কলগছৰে এটা নাও বনোৱা হয়, আৰু এই নাওখন কালী পূজা বাউজী পূজা যোৱাৰ পিছত প্ৰত্যেক বছৰে এইটো এটা ফুলফেলাৰ নিয়মটো থাকে, বা আমাৰ গাঁৱতে নহয় বিভিন্ন গাঁৱত এনেকুৱা এটা নিয়ম থাকে। ঠিক তদ্ৰূপ আমি এই বছৰ আমি লাষ্ট বহাগৰ আমি ফেলাবলৈ লৈ গৈ আছোঁ। ৰাভাপাৰা গাঁৱৰে এটা দায়িত্ব, আৰু এইটো আমি বাইদা চাৰিপাৰা গাঁৱৰ পৰা, অৰ্থাৎ দীপকাই গাঁৱৰ পৰা আমি ৰংচাই নদীলৈ লৈ যাওঁ প্ৰত্যেক বছৰে। ইয়াৰ দৃশ্যখন দেখা যায়, দলে দলে যোগদান কৰিছে এইখন ফুল পেলোৱা দৃশ্যত। আমি দেউৰী ঘৰৰ পৰা গৈ আছোঁ। আজি এটা নতুন দেউৰী বৰ্ড আছে আৰু নতুন দেউৰী পাইছে। ইতিমধ্যে আমি লাহে লাহে ৰাভাপাৰা গাঁৱৰ পৰা গৈ আছোঁ। এইখন আমাৰ বাইদা গাঁৱৰ এটা সুন্দৰ কৃষ্ণচূড়া ফুল। ঠিক এই ফুলটো এই নাৱত দিব লাগে, তাৰ কাৰণে মই আপোনালোকক এই ফুলৰ দৃশ্যটো দেখালোঁ। এয়া এতিয়া 1 নং বাইদা পালোঁ। এক নং বাইদা পাওয়াত ইমান ডাঙৰ এটা সুন্দৰ ইমান এন্ট্ৰি গছ আছে, গতিকে ইয়াত ইমান বহিবলৈ ধুনীয়া ছায়া। গতিকে আপোনালোকে যদি কেতিয়াবা আহে জিৰণি ল'ব পাৰিব ইমান গৰম দিনত। গতিকে এয়া তাৰ দৃশ্য। যদি আপোনালোকে মোৰ চেনেলত প্ৰথমকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, ফেচবুকত ফ'ল' কৰি দিব, আৰু যিসকল বন্ধুই পুৰণিকৈ আহিছে তেওঁলোকে লাইক শ্বেয়াৰ কৰাৰ লগতে কমেণ্ট কৰি দিব, যাতে ময়ো আপোনালোকৰ ভিডিঅ'ত বা চেনেলত কমেণ্ট কৰিব পাৰোঁ আৰু আপোনালোকৰ চেনেলটো চাব পাৰোঁ, আৰু মোৰ যাতে নতুন নতুন আপডেটবিলাক আপোনালোকে যাতে চাব পাৰে তাকে কামনা কৰিলোঁ। আৰু শেষলৈ চাই দিব ভিডিঅ'খন। আমি ৰংচাই বজাৰত কেনেকৈ আমাৰ ফুলফেলাৰ নিয়মটো দেখাব। ধন্যবাদ। নেম ৰাচন, থেংক ইউ। আলু বোমটা যে কাটিং না ভালো আমি এতিয়া ৰংচাই নদী ঘাটটো পালোঁ। তাতে অলপমান পূজাৰ কাম আছে, পূজাৰ কামটো দেৰি কৰিব। ইয়াৰ এইখন সৰু নাৱত আমাৰ এটা সৰু মুৰ্গী আৰু এটা হাঁহ লাগে। এই মুৰ্গীটো ইয়াতে বিধানটো দিয়া হয় আৰু প্ৰসাদটো ভাগ কৰি দিয়া হয়, আৰু মন্ত্ৰই ঘূৰিব দিয়াৰ পিছত এখন নাৱতে কমপ্লিট প্ৰসাদটো গোটাই উঠাই দি, আৰু হাঁহটো মুক্তভাৱে এই ৰংচাই নদীত মানে বিচৰণ কৰোঁতে মানে এৰি দিয়ে কমপ্লিট। এয়া ৰংচাই দিব আমাৰ ইতিমধ্যে মহিলাসকল লাহে লাহে হৈ আছে, কাৰণ প্ৰত্যেকজন মানুহে যিমানবোৰ গৈছে সকলোৱে এই ৰংচাই নদীত পানী বেয়া হ'লেও পানীটো ইমান বেছি হোৱা নাই, বা অন্যান্য বছৰ ইমান বানপানীটো হৈ থাকিছে, কিন্তু এই বছৰ পানীটো ইমান সৰু, তথাপিও সৰু পানী হ'লেও ভাল হোৱা নাই। কাৰণ এটা প্ৰথাৰ যিটো নিয়ম আছে, যিটো বিধান আছে, এই বিধান মতে আমাৰ ফুলফেলাৰ নাওটো পেলাই দিব, আৰু প্ৰত্যেকজন মানুহে লাহে লাহে ধন্যবাদ। আপোনালোকে এতিয়া খাব, দলে দলে মানুহবিলাক নামি যাব।
সকলোৱে গা ধোৱাৰ পিছত পুৰুষ মহিলা গা ধোৱাৰ পিছত আমাৰ দেওধানে ইতিমধ্যে তেওঁৰ যিটো দেওধা উঠিছে এইটো তেওঁৰ দেওটো মানে গ'ল আৰু দেওতাও মানে মুক্ত হৈ মানে মানুহ হৈ আহিলে এতিয়া আমি আহাৰ লাষ্টৰ দৃশ্যত ধন্যবাদ থেংক ইউ নেম ৰাচং